গোলাঘাটৰ লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়ত পথিকৰ উদ্যোগত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সহযোগত শ্ৰেণীকোঠা আৰু প্ৰস্ৰাৱঘৰ নিৰ্মাণৰ শৈলন্যাস অনুষ্ঠান। উল্লেখযোগ্য যে স্বেচ্ছাসেৱী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান পথিকে গোলাঘাট জিলাৰ ভিতৰুৱা মকং অঞ্চলৰ লোণপুৰীয়া গাঁৱত বহুসংখ্যক ছাত্ৰ ছাত্ৰীৰ দীৰ্ঘদিনীয়া অসুবিধা শ্ৰেণীকোঠা আৰু প্ৰস্ৰাৱঘৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে। উক্ত অনুষ্ঠানত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বয়োজ্যেষ্ঠ ব্যক্তি পূৰণ ৰাজখোৱাই। আজি লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ 3টা শ্ৰেণীকোঠা আৰু 2টা প্ৰস্ৰাৱগাৰৰ নিৰ্মাণ কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰা হ'ল। এই গোটেই কাৰ্যসূচীটো ONGC CSR ইনিচিয়েটিভ মানে CSR বুলি যিটো সামাজিক দায়বদ্ধতাৰ প্ৰকল্প আছে ONGC, সেই প্ৰকল্পৰ অৰ্থ সাহায্যৰে আজি এই নিৰ্মাণ কাৰ্যসূচী আৰম্ভণি কৰা হৈছে। আমি পথিকে বিগত 22 বছৰ ধৰি পেলাই এনেকুৱা সমাজ হিতৈষী কামৰ লগত জড়িত হৈ আছোঁ আৰু এইবিলাকৰ লগতে স্কুলখনৰ এটা অংশ হিচাপে আমি 3টা কোঠা আমি নিৰ্মাণ কৰিবলৈ আজি আগবাঢ়িছোঁ। ইয়াৰ লগতে আমি খোৱা পানীৰ ব্যৱস্থাও কৰিছোঁ। আমি এম্বুলেন্সৰ সকলোতে ONGC আমাক অৰ্থ সাহায্য আগবঢ়াইছে আৰু মূল কথাটোৱে হৈছে কি সমাজৰ প্ৰতি দায়বদ্ধ তেখেতলোক আৰু তেখেতলোকৰ যোগেৰে যে যাতে সমাজৰ এটা অংশ যিসকল পিছপৰা বা এনেকুৱা অসুবিধা থকা অঞ্চলত আছে বা কাম আছে সেইবিলাক যাতে ONGCৰ যোগেদি কৰিব পাৰে, সেইবিলাক সদায় তেখেতলোকে আগবাঢ়ি থাকে। গতিকে আমি কৃতজ্ঞ, আমি পথিক জড়িত হ'বলৈ পাই আমি সৌভাগ্য যে স্কুল এখনৰ আধাৰশিলা হিচাপত, কাৰণ বিদ্যালয় সদায় মূল হৈ থাকে, যিকোনো শিক্ষা অনুষ্ঠানেই মূল হৈ থাকে। তাৰ শিক্ষা নহ'লে এটা অঞ্চলৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে। গতিকে তেনেকুৱা এটা কাৰ্যসূচীত আমি জড়িত হ'বলৈ পাই আমি কৃতজ্ঞ ONGCৰ আৰু লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ। গতিকে আজি কাৰ্যসূচীটোত সহযোগ কৰাৰ কাৰণে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ছাপোৰ্ট মেনেজাৰ দিব্যজ্যোতি বৰা, ইনষ্টলেশ্যন মেনেজাৰ দিগন্ত শৰ্মা, পথিকৰ জ্যেষ্ঠ উপদেষ্টা জিতেন্দ্ৰ সোণোৱাল, ৰমেন বৰুৱা, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মিতালী গগৈ, পথিকৰ সদস্য সঞ্জীৱ শইকীয়া আৰু সঞ্চালক ভিক্টৰ ৰাজকুমাৰৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকি শিলান্যাস কাৰ্যসূচীত অংশগ্ৰহণ কৰে। লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ বাবে এটা বৰ শুভ দিন। আজি আমাৰ বিদ্যালয়লৈ ONGCৰ ফালৰ পৰা ISR ফালৰ পৰা আপোনাৰ 3টা কোঠা আমাক দিছে, যিটো ONGCৰ এটা আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা বৰ ভাল কথা, য'ত আমাৰ গাঁৱৰ ঠাইবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা নগণ্য হৈ পৰিছে। তেনেকুৱা ঠাইবিলাকত এনেকৈ যদি ধুনীয়া ধুনীয়া বিল্ডিং আমি পাওঁ, গতিকে ছাত্ৰ ছাত্ৰী আহিবৰ বাবে আগ্ৰহী হ'ব। গতিকে তেওঁলোকে যে আমাৰ বিদ্যালয়লৈ এনেকুৱা ধৰণৰ সা সুবিধাবিলাক প্ৰদান কৰিছে, সেইটো এটা বৰ যুগান্তকাৰী ঘটনা। গতিকে তেওঁলোকৰ এই পদক্ষেপৰ মই খুব আদৰণি জনাইছোঁ আৰু এই গোটেই কাৰ্যটোত আমাক পথিক NGOয়ে যোগাযোগ কৰি আমাক গোটেই সহযোগ কৰি আছে। গতিকে তেওঁলোকলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমাৰ গোটেই অনুষ্ঠানটো এই কাৰ্যখিনি কৰাত যিসকলে আমাক পৰামৰ্শ আগবঢ়ালে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰি আৰু আমাৰ বিদ্যালয়ত আজিৰ দিনটোত আমাৰ লগত এনেদৰে ONGCৰ ফালৰ পৰা যিকেইজন বিষয়া আহি উপস্থিত হৈছে তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটিত ONGCৰ এনে পদক্ষেপ শলাগ লয়। লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়ত আমি ONGCয়ে পথিক NGOৰ লগত লগ লাগি 3টা ৰুম আৰু 2টা টয়লেটৰ ব্যৱস্থা আমি বনাই দিম। এইটো আমাৰ কৰ্পৰেট CSR যি ৰেছপন্সিবল আছে তাৰ অধীনত এইটো আমি কৰিছোঁ। আৰু ইয়াত আমাৰ বৰহোলা যিহেতু বহুত পুৰণা, আমি এইটো এৰিয়াত বহুত ফিল্ডো আছে আমি আৰু অপাৰেশ্যনছ বহুত পুৰণা চলিছে। সেইকাৰণে আমি এইটো অঞ্চলৰ ডেভেলপৰ কাৰণে আমাৰ ONGCৰ দায়বদ্ধতা আছে, আমি কৰি আছোঁ। নট অনলি স্কুল, আমি বেলেগ ধৰণৰ কালচাৰেল কমিউনিটি চেণ্টাৰ বা এনেকুৱা সৰু সৰু কামো কৰোঁ। আমি বহুত ধৰণৰ কাম কৰোঁ আৰু এনেকুৱা নহয় যে এইটোৱে শেষ, আমি কৰি গৈ থাকিম, আগলৈও কৰি গৈ থাকিম। আৰু কেইবাখনো স্কুল আমাৰ অধীনত অলৰেডি আহিছে, আমাক ইনষ্টলেশ্যন মেনেজাৰে ফৰৱাৰ্ড কৰিছে। আমি ডেফিনেটলি সেইবিলাকো কৰিম আৰু পথিক NGOৰ লগত লগ লাগি এইটো আৰু পানীৰো ড্ৰিংকিং ৱাটাৰো আমি কৰিছিলোঁ মাজতে। এনেকুৱা ধৰণৰ আৰু ধৰণৰ স্কিম আমি আগুৱাই লৈ যাম। থেংক ইউ। আজি ইয়াতে আমাৰ লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়ত 3টা শ্ৰেণীকোঠা আৰু লগতে 2টা প্ৰস্ৰাৱগাৰ নিৰ্মাণৰ কাম কৰা গৈছে। ফাউণ্ডেশ্যন আজি হৈছে, উদ্বোধনী কৰা গৈছে। এই কাৰ্যসূচীটো আমাৰ ONGCৰ CSR ফাণ্ডৰ পৰা অৰ্থ সাহায্য দিয়া গৈছে আৰু ইয়াতে পথিক NGOৰ দ্বাৰা আমি কামটো কৰাম। এনেকুৱা ধৰণৰ কাৰ্যসূচী আমাৰ এই অঞ্চলত ONGCৰ তৰফৰ পৰা CSR ফাণ্ডৰ অধীনত বিভিন্ন কাৰ্যসূচী কৰি থকা হয়। এইটো ONGCৰ সামাজিক দায়বদ্ধতা। আমাৰ ইয়াতে বৰহোলা অঞ্চলত ONGC বহু বছৰ আগৰ পৰাই তেলৰ খনন ক্ৰিয়া চলি আছে আৰু ভৱিষ্যতেও চলি থাকিব। সেইকাৰণে আমাৰ ONGCৰ ফালৰ পৰা এইটো আমাৰ দায়বদ্ধতা, সামাজিক দায়বদ্ধতা এই অঞ্চলটোৰ
অৰ্থনৈতিক আৰু মানুহৰ সবলীকৰণটো আমাৰ এটা দায়বদ্ধতাৰ ভিতৰত পৰে এই তাৰে উদ্যোগতে এই কাৰ্যসূচীটো আজি কৰা গৈছে ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।